মৰিয়নিত নিশা অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। জব্দ বিজেপি নেতাৰ মালিকাধীন সুৰাৰ বিপণীৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা সুৰাৰ কাৰ্টুনসহ এটা সৰবৰাহকাৰী আটক। মৰিয়নি দেবেৰাপাৰত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত নকছাৰীত যোৰহাটৰ এগৰাকী বিজেপি নেতাৰ অবৈধ সুৰা ভৰ্তি কাৰ্টুন জব্দ। দেবেৰাপাৰা আৰক্ষী চকীত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত বিষয়া কৃতিকমল শইকীয়াৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। যোগদানৰ 2 ঘণ্টাৰ পাছতে বিষয়াগৰাকীয়ে অভিযান চলাই বিজেপিৰ যোৰহাট জিলাৰ কিষাণ মৰ্চাৰ উপসভাপতিৰ মালিকাধীন চেলেং কলিয়াপানীৰ এখন সুৰাৰ বিপণীৰ পৰা অবৈধভাৱে নাগালেণ্ডলৈ সৰবৰাহ কৰা সময়তে আৰক্ষীয়ে জব্দ কৰে। কাৰ পৰা আনিছিলে আপুনি? অমিত গগৈ। কাৰ আছিলে ইয়াত বস্তু? তিনজন মানুহ। কি বিয়া আছিলে। আগতেওতো নি আছিলে? আগতো নাই, এইটো 3 কেছ বিয়াৰে আছিল। 4 কেছ বিয়ে? 3 কেছ। 4 কেছ কি হ'ল? 4 কেছ মানে ইয়া বটল বিয়াৰ 3 কেছ। আপোনাক ডেলিভাৰী দিবলৈ পঠিয়াইছিলে নি? ডেলিভাৰী কোনে পঠিয়াইছিলে? এইটো অমিতৰ মাল। অমিতে তেওঁ আগতেও পঠিয়াই নি? হাজিৰা দিলে নাই? হাজিৰা দি পেলাই পঠিয়াই মানে। ক'ত আছে তেওঁৰ দোকানখন? কলিয়াপানী, চেলেঙা কলিয়াপানী। কি নামত আছে গম পাইনি? সেইটো নাজানো, অমিত বুলি আমি জানো, অমিত ধাবা। তেওঁ ধাবাহে নি? আগত ধাবা আছিল, এতিয়া মাৰিছ। তেওঁলোকৰ মানে হাজিৰা দি আপোনালোকৰ নিচাকে বহুতক পঠিয়াই থাকে। আপোনাক কোন জেগাত ধৰিলে? আমাক নাগিনি জান। এটা সুৰা সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। ইফালে খোদ বিজেপি নেতাৰ নেতৃত্বত এনেদৰে অবৈধ সুৰাৰ সৰবৰাহ হৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গেৰুৱা দলটোৰ ভিতৰ চৰাত। এইটো ষ্টেটমেণ্ট দিছে ল'ৰাটো, যিটো এইটো আমি টেষ্ট কৰা এইটো আমাৰ ডিপাৰ্টমেণ্টৰ নচোৱা মানে যিজন আছামী আছে, যিজন আছামী পাইছো সেইজনৰ লগত মই মানে সুধিছো, সোধা পোছা কৰিছো। সোধা পোছা কৰাত মানে গম পোৱা গৈছে এইটো অসমৰ মতে, এইটো অৰুণাচলৰ নহয় হা। আৰু এইটো ওচৰতে চেলেং এৰিয়া বুলি আছে। চেলেঙৰ এইখন কি গগৈ কৈছে, অমিত গগৈ পৰা আনিছে। সেইটোতো মই নাজানো, সেইটো নাজানো। একচুৱেলি 3জন মানুহৰ মত আছে বুলি কৈছে। অমিত গগৈ চিজ হৈছে বিধিমতে চিজ হৈছে সম্পূৰ্ণ নিয়ম নীতিৰ মাজত সম্পূৰ্ণ আটক হৈছে এজন আচলতে আমি লৈছো সন্তোষৰ কাৰণে হা। হয়, সেইজনকে আটক কৰিছো, আমি আটক কৰি লৈছো। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টিল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।